Okay, hello guys, মই সুমিত গগৈ মই আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube চেনেল Travel with AS05 লৈ তো আজি অলপ পলম হৈ গল যোৱাটো ডিপুহেট মানে আমাৰ সাউন্ডৰ প্ৰায়ভাগ গুটেখিনি লৰা সোনকালে গুচি গল 5টা বজাত মোৰ মানে কালি মা গাটো অলপ বেয়া আছিল আৰু মানে হস্পিটেললৈ আনিবলগীয়া আছিল ন তো কালি লোড কৰিবও মই যাব নোৱাৰিলো মালিকক এতিয়ালৈকে হেতু কথা কোৱাই নাই হ'ব মালিকে বা বেয়া নাপায় কালক কৈ দিম আৰু ধুনীয়াকৈ যে এনেকুৱা মা অসুখ হৈছিলে মানে প্ৰাঞ্জলাহঁতৰ লগত ভালকৈ আমাৰ পাতাপাতি হৈ যায় আৰু মানে বসন্ততাকো কালি বুজাই দিলো যে এনেকৈ মাহঁতৰ গাটো বেয়া হেতি ক'লে হ'ব তই খালি প্ৰগ্ৰেমলৈ আহিবি মায়ে যদি অলপ ভাল পায় ৰাতিপুৱা মই তাক ফোন কৰিছিলোঁ হেতি ৰিচিভ নকৰিলে দেন 5টামান বজাত মোক কল কৰিছে হেতি গুচি গ'ল তো মই এতিয়া ডিজি গাড়ীখনতে মই আৰু দেৱজিত দা গৈ আছোঁ দেৱজিত দা নাই এতিয়া দোকানলৈ গৈছে তো আজি প্ৰগ্ৰেম আহিছে আমাৰ হেফলে চিলনিজান দেওপানী থানৰ ওচৰত কিবা সুঙাজান নে সুখানজান নে কিবা জেগাডোখৰ নাম মই ভালকৈ গমেই নাপাওঁ দুদিনীয়া কাৰ্যসূচী বহাগী কিবা কিবি হ'ব আৰু নাজানো কেন্দ্ৰ নে কি জানো অনুষ্ঠানটো বিহু হয় তো দুদিনীয়া আজিতো হে সেম চাগে সৰু বিহুতি বৰ বিহুতি জেং বিহু কাইলৈ সিংগাৰ আহিব কোন সিংগাৰ আহিব কোন আহিব নাজানো একে সেম দুটা ব্লগ হ'ব আজি এটা ব্লগ কাইলৈ এটা ব্লগ তো ভিডিওটো লাষ্টলৈকে চাই দিব হৈজন আহিব তো ভিডিওটো লাষ্টলৈকে চাই দিব গাইস বাই বাই ওকে তো গাইস আমি ৰঙাজান পাই গলোহি আপোনালোকক এটা বস্তু দেখাম যে আজি মানে ৰঙাজানত পুৰা ৰেলি টাইপৰ ফায়াৰ ব্ৰিগেড গৈ আছে তো কেইখন গৈ আছে আপোনালোকক মই দেখাই আছো তো চাই থাকক চাব পাৰে অকল ফায়াৰ ব্ৰিগেড গাইস পুৰা এইফালে এখন পুৰা লাইন এখন আগতো ইডাল গৈ আছে চাই থাকক গাইস দেখাই আছে গোটেই ফায়াৰ ব্ৰিগেড ক'ৰবাত কিবা হৈছে যদিও নাজানো আৰু এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন সাতখন সেই আগতো গৈ আছে চাওক গাইজ এখন 3 নম্বৰখন এখন 4 নম্বৰ সেইখন 5 নম্বৰ 6 7 আগত 3খনমান গৈ আছে নাজানো আৰু ক'লে গৈ আছে নাম্বাৰ প্লেটে নাই নতুন আনিছে নি নতুন আনিছে আকৌ নতুন গাইজ নাম্বাৰ এইকেইখন ফায়াৰ ব্ৰিগেড ক'ৰবালৈ আনিছে হয়তো নাগালেণ্ড চাগালেণ্ড ডিমাপুৰ ক'ৰবাত যাব একদম নতুন আনিছে আৰু এইটো গাইজ মোৰ হকী ঘৰ এইটো তাক মাতিছে তো গাইজ আহি আমি গোলাঘাট ৰিজাৰ্ভত সোমাই গ'লোঁ নম্বৰ 10 নম্বৰখন হেৰি দেই ফায়াৰ ব্ৰিগেড আমি 9খন অভাৰটেক কৰিলোঁ এখন অভাৰটেক কৰিবলৈ বাকী আছে আৰু বাকী কেইখন সেই বেক চাইডে আহি আছে যদি ক'ৰবাত ৰখোঁ চিলনিজান তেতিয়া আপোনালোকক গোটেইকেইখন দেখাম যদি পাওঁ তাক দেখাবলৈ একদম নতুন নাগালেণ্ড তো গোটেই 10খন অভাৰটেক কৰিলোঁ যিহেতু আমাৰ প্ৰগ্ৰেমো দেৰি হৈছে সোনকালে যাব লাগে তো চাই লওক অ'কে তো গাইজ আমি গোলাঘাট কাৰ্বি আংলং বৰ্ডাৰ পাই গ'লোঁ বৰ্ডাৰ আৰু গৰম পানী মোৰ বেক চাইডে দেখিছে কাৰ্বি আংলং আমাৰ গোলাঘাটৰ পৰা কাৰ্বি আংলং যাবলৈ এইটোৱে বৰ্ডাৰ হয় ইয়াত চবৰে গাড়ী টেক্স দিব লাগে এতিয়া আমিও গাড়ী টেক্স দিব লাগিব দিছে চব গাড়ী ৰখিছে কিন্তু চব গাড়ী নহয় যোনবোৰ মাল নিয়া গাড়ী ধৰি লওক বলেৰ' পিক আপ বা ট্ৰাক এইবোৰে টেক্স দিব লাগে 100 টকাকৈ লয় নি যিহেতু নেশ্যনেল হাইৱে 39 গৰম পানী তো এতিয়া আপোনালোকক মই যদি আমি ৰখোঁ অলপ দেৰি বেছি দেৰি ৰখিবও নিদিয়ে ইয়াত ভিৰ হৈ যায় ন ট্ৰেফিকৰ কাৰণে বেক টু বেক গাড়ী লাগিয়ে থাকে এইকেইখন যদি আহি আছে ফায়াৰ ব্ৰিগেড কেইখন আপোনালোকক মই দেখুৱাম লাইন আপটো সিহঁতে কেইখন আহিছে কি কথা তো চাই থাকক
ओके तो गाइज आम पाई गलि एफाले सब प्रांजल दाहते सेटआपটো আগতে ৰেডি কৰি থৈছে এতিয়া খালি লাইটিংখিনি লগাব বাকী আছে লাইটিং হেনো দুদিনীয়া বোলে এবাৰ তো আজি কি লাইটিং অকল লাইটকেইটা দি থ'ম পাৰ লাইট চাৰ্ফিকেইটা আজি নিদিওঁ তো সেয়া দেখুৱাই আছোঁ ভিডিঅ' চাইডক লাইট চাইটবোৰ বান্ধি আজৰি হ'লে একেবাৰে এতিয়া মানে গাটো ইমান ভাল লাগি থকা নাই ব্লগ বনাবলৈ মনে যোৱা নাই তো একেবাৰে ৰাতি লগ পাম লগক তো চাই থাকক বাই বাই তো গাইজ দেখোন ক'লা পোলা পৰি গৈছোঁ সেয়া তো সেয়া লাইটিং সেটআপ হৈ গ'ল ষ্টেজত মই লাইটখিনি ৰাতি নেদেখাওঁ ৰাতি দেখাম আপোনাৰ ষ্টেজটো যিহেতু চাৰিটা ইফালে 8টা টোটেল 16 পিচ লগাইছোঁ পাৰ লাইট ৰেড পেয়াৰ চাৰ্ফি তো সিমানে বেলেগ একো অনা নাই স্মক এটা লগাইছোঁ আৰু বাকী আকৌ অপাৰেট কৰিম লাইটিংটো বাকী প্ৰাঞ্জল দাই ছাইডত সেয়া দেখাই আছোঁ ভিডিঅ'টো বেলেগ ভাগৰ লৈছে ৰাতিলৈ দেখাম আৰু এতিয়া একো নাখাওঁ লাইটিঙৰ ভিডিঅ' একেবাৰে ৰাতিলৈ পাব চাই থাকক तो गाइस आम लाइटिंग सेटआप हो गल लेफ्टत 4 पिस आछे राइटत 4 पिस आछे बैक साइड आम टोटल 8 पिस आछे আজি लाइटটো অলপ বেলেগ ডিফারেন্স হ'ব এফালে মিক্সার কনজললে চাই আছে ঠিক কৰি আছে তো এফালে গান বজাই আছো যেহেতু ব্লগ বনাইছো কাৰণে মিউট কৰি লৈছো আৰু এফালে টেকেলি ভঙা প্ৰতিযোগিতা চলি আছে তো যদি ওচৰলৈ যাওঁ আপোনাক ভিডিঅ' দেখাম বাৰু এতিয়া কামখিনি আগত আজৰি কৰি লওঁ তো চাই থাকক ভিডিঅ'টো লাষ্টলৈ तो गाइस एफाले टेकेली एफाले चाब पारे र'ब बैक साइडे देखिছে टेकेली भगा प्रतियोगिता হৈ আছে एफाले प्रांजल दा पोखर হৈ যা হেয়া एफाले प्रांजल दा আৰু মই লাগি আছো কামে কামে एफाले प्रांजल दा लाइटिंग मिक्सार লাগি আছে एफाले মই গান বজাই আছো তো হেয়া বাকি প্ৰতি বিনোদ এটা ভাত বনাই আছে ভাত খাম আৰু এতিয়া তো লাষ্টলৈকে ভিডিঅ'টো চাই ओके तो गाइस এতিয়া আমাৰ আজি 3টা কাৰ্যসূচী আছে মানে কালচাৰাল প্ৰগ্ৰাম আছে সৃষ্টি হিল জেং বিহুতি সৰু বিহুতি আৰু বৰ বিহুতি সৰি 4টা আছে তো এতিয়া লাহেকৈ আৰু সৰু বিহুতি আৰম্ভ হ'ব সৃষ্টি হিল আৰম্ভ হ'ব তাৰপৰা বৰ বিহুতিও আৰম্ভ হ'ব এতিয়া জাপৰি জান নে জাপৰ জান কি আছিল জপৰা জানৰ যোনটো সামান্য লোকেল যোনটো আপোনাৰ বিহু দল হেতি উদ্বোধন কৰিব তাৰ ভিডিঅ' তো গাইজ এতিয়া আমাৰ এইকেইজন জাজ দুজনক চিনি নাপাওঁ সেইজন আমাৰ গোলাঘাট বৰহোলাৰ হয় এই মঞ্চত আমি আমন্ত্ৰণ কৰি অনা বিচাৰক মণ্ডলী আমি ক্ৰমে আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ প্ৰথমতে মাননীয় দেৱজিৎ চাংমাই ডাঙৰীয়া তেখেত হৈছে বোকাজনৰ লগতে আমি এখন ফুলাম বিহুৱানেৰে তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব আমাৰ আলোকসন্ধানী যুৱ সংঘৰ বিষয়ববীয়া ইন্দ্ৰ বৰা আৰু লগতে এটি স্মাৰক যাচিব বিচাৰিছোঁ তেখেতক স্মাৰক যাচিব আমাৰ সমিতিৰ সাংস্কৃতিক সম্পাদক পল্লৱ বৰা ডাঙৰীয়াই ধন্যবাদ ইয়াৰ পিছতে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ আপোনালোকে সকলোৱে চিনি পাই চাগে তেখেত হৈছে আমাৰ জপৰজনৰে মাননীয় ৰূপক বৰা ডাঙৰীয়া তেখেতকো আমি এখন ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব আমাৰ সমিতিৰ বিষয়ববীয়া দীপাঞ্জল শইকীয়াই ধন্যবাদ আৰু এটি স্মাৰক উপহাৰ দিব তেখেতক আমাৰ সমিতিৰ সভাপতি ৰাতুল শইকীয়াদেৱে ধন্যবাদ ইয়াৰ পিছতে আমি আমন্ত্ৰণ কৰি আনিছোঁ আন এজন বিচাৰক তেখেত হৈছে বৰহোলাৰ মাননীয় চক্ৰেশ্বৰ বৰা তেখেতকো এখন ফুলাম বিহুৱানেৰে আদৰিব বিচাৰিছোঁ আদৰিব আমাৰ সহ সম্পাদক বিনোদ বৰা ডাঙৰীয়াই ধন্যবাদ ইয়াৰ পিছত
মঞ্চত জপাজনৰ চেমনীয়া মুকলি বিহু দল এয়া হাত মেলি মেলি কঁকাল ভাঙি ভাঙি জপৰাজানৰ চেমনীয়া মুকলি বিহু দল
লগৰ বয়ে বস্তু ললানে নাই সামৰি হে বিহুলৈ যাবলৈ হে বিহুলৈ যাবলৈ বুলি হে অ মোৰে লগৰী হে আজি নো বিহু বিহু হে কালি নো বিহু বিহু হে কেতিয়াই ফুলিব কেতিয়াই ফুলিব নহয় হে কেতেকীলৈ চৰায়ে অ মোৰে লগৰী হে কাটে নহৰু সূতা অ মোৰে লগৰী হে মৰুৱাই কাঠৰে হে যঁতৰ মোৰে লগৰী হে আজি নো বিহু বিহু হে কালি নো বিহু বিহু হে কেতিয়াই ফুলিব কেতিয়াই ফুলিব নহয় বৰ ঘৰৰ পিৰালি কাটে তো গাইজ ৰাতি 12টামান বাজে মানে আজি যিহেতু বেছি ভিডিঅ' বনোৱা নাই ইমানে আছিলে ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো হে ভিডিঅ'টো ইমানে আছিলে টোপনি ধৰিছে তো সোনকালে বাই বাই